বিজেপিৰ পৰা ওলাই আহক প্ৰাক্তন সাংসদ তথা প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই ওলাই আহি ৰাইজৰ পক্ষত থিয় দিয়ক বিজেপিৰ এইগৰাকী জ্যেষ্ঠ নেতা বিজেপিত চলি থকা বেক্ষোভ বিসম্বাদৰ মাজতেই এই জ্যেষ্ঠ নেতাগৰাকীক এনেকৈয়ে আজি আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে লগে লগে দুই গগৈ একত্ৰিত হলেও বিজেপি ঘৰুৱাটো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে লুৰিণজ্যোতিয়ে দুই গগৈ সমানে সমানে সকলো একেলগ হলেহে ভাৰতীয় জনতা পাৰ্টিক আগন্তুক দিনত পৰাভূত কৰাটো সম্ভৱ হ'ব বুলি স্পষ্ট কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আনহাতে আজমলক ভাৰতীয় জনতা পাৰ্টিৰ বি টিম বুলি পুনৰ উল্লেখ কৰি মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি চাৰিওফালে শোষণ নিষ্পেষণ চাৰিওফালে সিন্ডিকেট ৰাজ কলা বেপাৰী কলা বজাৰৰ যিটো দুৰাত্ম চলিছে তাৰ বিৰুদ্ধে সকলোকে সজাগ কৰি ২৬ক তেওঁলোকক উৎখাত কৰাৰ সময় গতিকে মই ৰাজেন গোহাঁই ডাঙৰীয়াকো আহ্বান জনাইছোঁ যাতে বিজেপিৰ এই ভয়ংকৰ যিটো ৰাজনীতি এইবোৰৰ পৰা ওলাই আহি তেওঁ যাতে বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰি অসমৰ ৰাইজক যাতে ন্যায় দিবৰ কাৰণে চেষ্টা হাতত এতিয়া লুৰিণ গগৈ অখিল গগৈ বিষয় নহয় আলোচনাৰ বিষয় নহয় বিষয়টো হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই কৰা দুৰ্নীতিৰ বিৰুদ্ধে আমি লগ লাগি যুঁজি তেওঁলোকক উৎখাত কৰিব লাগে সিন্ডিকেট যে লৈছে যে কয়লা সিন্ডিকেট চলি আছে মাটিৰ সিন্ডিকেট যে চলাইছে ঘৈণীয়েকে এই যে কমিশন লয় সকলোৱে কৈ আছে আজি ঠিকাদাৰে বিল পোৱা নাই এইবোৰহে মূল ইছ্যু আজি যে আমাৰ খেতিয়কসকলে পাব লগা প্ৰাপ্য অধিকাৰ নাপায় ধানৰ দাম যে ২৩০০ টকা নাপায় পানী যোগান যে হোৱা নাই উৎপাদিত সামগ্ৰীৰ মূল্য যে পোৱা নাই এইবোৰ মূল ইছ্যু মানে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰখনক উৎখাত কৰিব লাগে আৰু একতাৰে কৰিব লাগে সমিল মিলেৰে গতিকে আমিতো সকলোকে এক কৰিব কৈছোঁ ইয়াত আৰু কোনোবা দুগৰাকী ব্যক্তি আৰু দুটা দল গগৈ উপাধি দুটা মানুহ এক হোৱাটো এইটো কোনো কথা যুক্তি থাকিব